অসমৰ ৩ কোটি ৩০ লাখ জনতালৈ আমি এটা বাৰ্তা পঠিয়াব বিচাৰোঁ ৰাইজ ভয় খোৱাৰ কোনো কাৰণ নাই জুবিনদাৰ মৃত্যুৰ ২-৩ দিন পাছৰ পৰাই আমি এটা নিউজ দেখি আহিছোঁ যে তেওঁলোকে চিঞৰি ব্ৰেকিং নিউজ হিচাপে ৰাইজক ভয় খুৱাবলৈ তেওঁলোকে কয় যে যিসকলে জুবিনদাৰ মৃত্যুৰ বিষয়টোত ছ'চিয়েল মিডিয়াত লিখি আছে বা তথ্য দাঙি ধৰিছে তেওঁলোকে SITৰ জেৰাৰ সন্মুখীন হ'ব তেওঁলোকে বিপদত পৰিব বহু সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া কথা কোৱাৰ উদ্ধৃতি দিও তেওঁলোকে ভয় খুৱাবলৈ চেষ্টা কৰে আৰু এই নিউজ চেনেলবোৰত এইটো কোৱা হয় যে যিসকলে ছ'চিয়েল মিডিয়াত ন্যায় বিচাৰি লিখি আছে যিসকলে ছ'চিয়েল মিডিয়াত এই বিষয়টোৰ ওপৰত লিখি আছে তেওঁলোকৰ বিপদ বাঢ়িব তেওঁলোকে পুলিচৰ জেৰাৰ সন্মুখীন হ'ব আদালতত গৈ ষ্টেটমেন্ট দিব লাগিব এনে ধৰণৰ কথা বতৰাৰে ৰাইজক ভীতিগ্ৰস্ত কৰাৰ এটা প্ৰয়াস চলি আছে আৰু এইটো খুব সুপৰিকল্পিতভাৱে চলি আছে জুবিনদাৰ মৃত্যুৰ তদন্ত বিচাৰি যেতিয়া গোটেই অসমত ঐতিহাসিকভাৱে এটা জনমত গঠন হৈছে আগতে কেতিয়াও এনে ধৰণৰ জনমত গঠন হোৱা নাই তাৰ পাছত একাংশ ভীতিগ্ৰস্ত হয় তেওঁলোকে ৰাইজক যাতে এই বিষয়টোৰ পৰা ৰাইজৰ যেটো জনমত হেতু ভাঙিব পাৰি ইফাল হিফাল কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে নিউজৰ জৰিয়তে ব্ৰেকিং নিউজ বুলি দেখুৱায় আৰু সাধাৰণ সহজ সৰল ৰাইজক তেওঁলোকে ভীতিগ্ৰস্ত কৰিবলৈ চাই ভয় খুৱাবলৈ চাই যে যিসকলে ছ'চিয়েল মিডিয়াত লিখি আছে তেওঁলোকৰ বিপদ বাঢ়িব কি বিপদ বাঢ়িব জুবিনদাৰ মৃত্যুৰ তদন্ত বিচাৰি জুবিনদাৰ মৃত্যুত জড়িত অভিযুক্তসকলৰ শাস্তি বিচাৰি ন্যায় বিচাৰাটো ছ'চিয়েল মিডিয়াত লিখাটো মাত মাতাটো প্ৰতিগৰাকী অসমীয়াৰ অধিকাৰ এটো সাংবিধানিক অধিকাৰ গণতান্ত্ৰিক অধিকাৰ ইয়াতে কোনো ব্যক্তিয়ে সেই ব্যক্তিৰ যিমান ক্ষমতা নাথাকক তেওঁলোকক যিমান ক্ষমতাশালী নহওক কোনেও ৰাইজৰ একো কৰিব নোৱাৰে ৰাইজৰ এটো একদমেই অধিকাৰ আছে যে জুবিনদাৰ লগত কি হৈছিল জুবিনদাৰ মৃত্যু কেনেকৈ হৈছিল আৰু মৃত্যুত জড়িতসকলে শাস্তি পাব লাগিব এই বিষয়ত সম্পূৰ্ণৰূপে ছ'চিয়েল মিডিয়াত কথা কোৱা বা মতামত দাঙি ধৰাৰ অধিকাৰ ৰাইজৰ আছে আৰু যেতিয়াই আপোনালোকে এনে ধৰণৰ নিউজ দেখিব যে যিসকলে লিখিছে তেওঁলোকৰ বিপদ বাঢ়িছে আপোনালোকে নিশ্চিত হ'ব যে জুবিনদাৰ মৃত্যুৰ বিষয়টোৰ পৰা ফালৰি কটাবলৈ সহজ সৰল গাঁৱে ভূঞে থকা ৰাইজক বিপথে পৰিচালিত কৰিবলৈ তেওঁলোকক ভীতিগ্ৰস্ত কৰিবলৈ তেওঁলোকক ভয় খুৱাবলৈ তেওঁলোকে যাতে এই বিষয়টোৰ পৰা লাহে লাহে ফালৰি কাটি আহে তাৰ কাৰণে সুপৰিকল্পিতভাৱে এই নিউজবোৰ বজোৱা হয় আৰু এই নিউজবোৰত যিসকল নিউজ এংকাৰ বা তেওঁলোকে সংবাদকৰ্মীসকলে আহি কথা কয় তেওঁলোককো আমি এটা কথা ক'ব বিচাৰো যে আপোনালোকৰ কাৰণে আজি চাকৰিটো ডাঙৰ হৈছে আপোনালোকেও নিজৰ বিবেকেদি জানে যে এই কথাটোৱে কিমান কেনে ধৰণে ৰাইজক এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৰাইজৰ ওপৰত তথাপিও আপোনালোকে এই কামটো কৰি আছে এই ব্ৰেকিং নিউজ হিচাপে চিঞৰি আপোনালোকে ৰাইজক ভয় খুৱাই আছে গতিকে জুবিনদাৰ মৃত্যুত জড়িত অভিযুক্তসকল অপৰাধিকভাৱে যিমান দায়ী এই নিউজ বজোৱা সকলো কিন্তু নৈতিকভাৱে সিমানেই দায়ী হ'ব কাৰণ তেওঁলোকে ৰাইজক ভয় খুৱাবলৈ চেষ্টা কৰিছে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে গণতান্ত্ৰিকভাৱে আইনীভাৱে জুবিনদাৰ মৃত্যুৰ তদন্ত বিচাৰা অভিযুক্তসকলৰ শাস্তি বিচাৰা তদন্ত ক্ষিপ্ৰ গতিত হোৱাটো বিচাৰা তদন্ত নিৰপেক্ষ হোৱাটো বিচাৰা এইবোৰ ৰাইজৰ অধিকাৰ সংবিধানে দিয়া অধিকাৰ গণতান্ত্ৰিক অধিকাৰ আৰু জুবিনদাৰ প্ৰতি ভাল পোৱা থকা কাৰণে অসমৰ ৩ কোটি ৩০ লাখ জনতাই আজি ন্যায় বিচাৰি আছে গতিকে এনে ধৰণৰ বিষয়বোৰত ৰাইজক বিপথে পৰিচালিত কৰিবলৈ আপোনালোকে নাহিব আৰু ৰাইজলৈ আহ্বান এনে ধৰণৰ নিউজ দেখিলেই আপোনালোকে আওকাণ কৰিব যাৰ হাতত তথ্য আছে তেওঁলোকে অটোমেটিক SITয়ে নামাতিলেও গৈ জুবিনদাৰ প্ৰতি থকা ভাল পোৱাৰ কাৰণে SIT তথ্য দিবগৈ ইতিমধ্যে বিভিন্নজনে এজাহাৰ দিছে তেওঁলোকে যাব ক'বলৈ আৰু সাধাৰণ ৰাইজৰ কি দায়িত্ব সাধাৰণ ৰাইজৰ দায়িত্ব হ'ল এই বিষয়টোত মাত মাতা এই বিষয়টোৰ পৰা যাতে কোনেও ফালৰি কাটি যাব নোৱাৰে এই তদন্ত যাতে নিৰপেক্ষ হয় ইয়াত যাতে কোনেও প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ কাৰণে সাধাৰণ ৰাইজে অসমৰ ৩ কোটি ৩০ লাখ জনতাই অসমৰ সাধাৰণ জনতাই এই বিষয়টোত মাত মাতি যাব তেওঁলোকে কথা কৈ যাব তেওঁলোকে আইনীভাৱে বৈধভাৱে গণতান্ত্ৰিকভাৱে তেওঁলোকে ছ'চিয়েল মিডিয়াত লিখি যাব ইয়াত কোনেও বাধা দিব নোৱাৰে গতিকে এই বাৰ্তাটো ৰাইজলৈ পঠিয়ালো ধন্যবাদ জয় অসম